হয় যেটো সময়ত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ সামগ্ৰীৰে বজাৰ ভৰি পৰিছে তেনে সময়তে কলিয়াবৰৰ এজন চহা কৃষকে জৈৱিক সাৰ প্ৰয়োগ কৰি প্ৰায় 10 বিঘা মাটিত তৰমুজ খেতি কৰি স্বাৱলম্বনৰ পথ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ আমগুৰিত উপস্থিত আছো আৰু আমগুৰিৰ লখিৰাং ৰংফাৰ নামৰ এজন চহা কৃষকে বিগত কেইবছৰমান ধৰি এই জৈৱিক সাৰ প্ৰয়োগ কৰে তেওঁ কৃষি কৰ্ম কৰি আহিছে আৰু সেই কৃষি কৰ্মৰ দ্বাৰা তেওঁ সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত কেমেৰা সহযোগী আদিত্যই দেখুৱাইছে আমি লখিৰাম ৰংফাৰৰ যি তৰমুজ খেতি সেই তৰমুজ খেতিত উপস্থিত আছো আৰু এই তৰমুজ খেতিৰ পৰা তেওঁ কিন্তু যথেষ্ট পৰিমাণে লাভৱান হ'বলৈ সক্ষম হৈছে কিয়নো তেওঁ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁ কৃষি কৰ্ম কৰিছে ফুলৰ ৰস গোবৰ সাৰ আদি প্ৰয়োগ কৰিছে আৰু একোটা তৰমুজ প্ৰায় 10 কেজি পৰ্যন্ত হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যিসকল লোক গুৱাহাটী বা নামনিলৈ যায় সেই সকল লোকে লখিৰাম ৰংফাৰৰ যি এই তৰমুজৰ দোকান আছে তাত এপাক ৰৈ পেলাই তেওঁৰ দ্বাৰা উৎপাদিত যি তৰমুজ সেই তৰমুজ ক্ৰয় কৰি লৈ যোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা কিমান বছৰ ধৰি তৰমুজ খেতি কৰি আছে তৰমুজ খেতি মানে মই এনেই 5 বছৰ কৰি আছোঁ এতিয়া 5 বছৰ ৰানিং চলি আছে কি সাৰ প্ৰয়োগ কৰে কি মানে গোবৰ দিয়া আছে ইয়াত আৰু তাৰমানে ফুল পচাইছোঁ মই নিজে আৰু তাৰমানে নিমপাত ৰস সেইকেইটা লৈ পেলাই মই তাৰমানে কৰি থাকোঁ আৰু এবাৰ কিমান হৈছে তৰমুজৰ ওজন তাৰমানে 12 কেজি 15 কেজি এনেকুৱা হ'ব কেইবিঘা মাটি আছে এতিয়া 9 বিঘা আছে 9 বিঘা এতিয়া ফল লাগিয়ে আছে বেছি আছোঁ ৰাস্তা কিনাৰতে মানুহে খাইছেও তাতে খাইছে বহুত মিঠা মোৰ ফালৰ পৰা মই যোনটো পাইছোঁ বহুত মিঠা আছে তাৰমানে 4 কোৱালিটি আছে মোৰ খেতিত এটা আছে তাৰমানে এই গোলটো আৰু এটা আছে পখৰা লাম্বা আৰু কঁঠাল দেখিয়া এটা আছে তাৰমানে 4 বিধৰ তাৰমানে মই তাৰমানে তৰমুজ লগাইছোঁ আৰু অন্যান্য খেতিও কৰিছে অন্যান্য খেতি কৰিছোঁ এই ভেন্দি চেন্দি পেলাই আছোঁ এতিয়া ডাংবডি চাংবডি লগাই আছোঁ তাতোতো সেই একে বেলেগ সাৰটো প্ৰয়োগ নকৰোঁ মই লাগিলে যদি কোনোবা ব্যক্তি যদি বিশ্বাস নকৰে তাৰ গছৰ যোনটো হেৰি মাটি মই তাৰমানে দি পেলাই তেজো কৰাব পাৰোঁ মোৰ ফালৰ পৰা তাৰমানে নিশ্চয়কৈ জৈৱিক সাৰ প্ৰয়োগ কৰি এজন কৃষক স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে স্থানীয় এজন যুৱক আছে তৰমুজ ক্ৰয় কৰিবলৈ আহিছে কি ক'ব লখিৰাম ৰংফাৰৰ তৰমুজ খেতিত আহি পেলাই যিটো আপোনালোকৰ অনুভৱ হৈছে যে জৈৱিক পদ্ধতিৰে কৰিছে আৰু আপোনালোকে এই তৰমুজে খাই কি ক'ব লখিৰাম ৰংফাৰ এগৰাকী আদৰ্শ কৃষক চহা কৃষক বুলি ক'ব লাগিব কাৰণ তেখেতে এই পাহাৰৰ টিলাৰ মাজত আপুনি চাওক এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ আমগুৰি চাং পাহাৰৰ টিলাৰ মাজত এটা জীৱন সংগ্ৰাম চলাই গৈছে আৰু তেখেতে ইমান ভাল কাম এটা কৰি আছে আজি তেখেতে সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত কৃষিজাত সামগ্ৰী ৰাইজৰ স্বাস্থ্যসন্মত সামগ্ৰী ৰাইজৰ বাবে তেওঁ আগবঢ়াই আছে এইটো ৰাইজৰ কাৰণে এক প্ৰকাৰৰ সেৱা হয় যিটো সময়ত আমি দেখিবলৈ পাওঁ যে বজাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি অধিক লাভ আৰু অধিক মুনাফা অৰ্জন কৰিবলৈ কাৰণে এচাম ব্যৱসায়ীয়ে কৃষকে তেওঁলোকে অত্যাধিক পৰিমাণে তেওঁলোকে কীটনাশক বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে সেইটো সময়ত লখিৰাম ৰংফাৰে আজি এইখিনি খেতি কৰোঁতে তেওঁ যথেষ্ট খৰচ হৈছে আৰু বেছিকৈহে খৰচ হয় কাৰণ গোবৰ আনিব লাগিব ট্ৰেক্টৰ দি পেলাই তাৰপৰা তেওঁ ইয়াত বিভিন্ন ৰস ফুলৰ ৰস নিমপাত আজি গোটাই মেলি তেওঁ কষ্ট কৰি পেলাই তেওঁ এটা নিজে সাৰ বা ভিটামিন তেওঁ প্ৰস্তুত কৰিছে আজি চাওক এই ষ্টিকি টেপ তেওঁলোক ব্যৱহাৰ কৰিছে যিটো চাইণ্টিফিকেলি মানে কৃষিজাত সামগ্ৰীত ব্যৱহাৰ কৰা হয় য'ত নেকি পোক পতংগবিলাক ষ্টিকি টেপত লাগি ধৰে বা মৌমাখিখিনি সেই বাকচটোত সোমাই যায় মানে সেই সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে তেখেতে যিটো কাম কৰি আছে আজি এইটো সকলোৰে বাবে আদৰ্শ আৰু এনেকুৱা চহা কৃষকক আমি সকলোৱে উদঙনি যোগাব লাগে তেখেতৰ উৎপাদিত সামগ্ৰীসমূহ নিজেও খাব লাগে পৰিয়ালক খুৱাব লাগে আৰু সকলোকে আমি জনাব লাগে যে এনেকুৱা এজন ব্যক্তি এনেকুৱা এটা সংগ্ৰাম তেখেতে কৰি আছে কাৰ কাৰণে কৈছে তেখেতে আজি ৰাইজৰ কাৰণেই কৰি আছে আজি তৰমুজ এটা বজাৰত হয় আমি 30 টকাত পাই যাম কিলো লখিৰাম ৰংফাৰে 40 টকা লৈছে কিন্তু কিয় লৈছে তেওঁ জৈৱিক প্ৰক্ৰিয়াৰে খেতি কৰিছে আৰু এনেকুৱা খেতিয়কক আমি উদগনি যোগাব লাগে।